এজন মহান ব্যক্তি জুবিন দাক গৰিমা নবৌৱে কেনেদৰে যে মৰম কৰিছিল আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ শুনকচোন। গৰিমা নবৌৱে জুবিন দাৰ প্ৰতি কেনেদৰে যত্ন লৈছিলে আপোনালোকে এই ভিডিঅ'টোত শুনিলে গম পাব। এই মহান ব্যক্তিজন সৰু কণমানিৰ দৰে তেখেতে আচৰণ কৰিছিলে কিছুমান ক্ষেত্ৰত, কিন্তু গৰিমা নবৌৱে এই জুবিন দাক কেনেদৰে যত্ন লৈছিলে আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ শুনক। শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, মৰম কৰোঁ। তেনেকৈ মৰম কৰোঁ, মই সৰু ল'ৰাৰ নিচিনাকৈ মৰম কৰোঁ। কেতিয়াবা বেছিভাগ মোৰ আজিকালি মাক নিচিনাহে লাগে। এইটো আমিও অনুভৱ কৰোঁ। কেঁচুৱা এজন মানে লালন পালন কৰি থকা নিচিনা লাগে। মোক বহুতে সেইটো কথা কয়। মইনুল দাকটো সকলোৱে চিনি পায়। মইনুল দাই মোক দেখিলে সেইটো কথা, তোমাৰ কেঁচুৱাটোৰ কি খবৰ বুলিয়ে সোধে। হয় নেকি? খুৱাব লাগে, তেনেকৈ খুৱাব লাগে কেতিয়াবা তেনেকৈ। গতিকে সেইবোৰ বস্তু আৰু কেতিয়াবা মই খুব ভাল বান্ধৱী হওঁ, কেতিয়াবা প্ৰয়োজনৰ সময়ত বায়েকৰ নিচিনাকৈ শাসন কৰোঁতে বা মাকৰ নিচিনাকৈ চাব লগা হয়, যত্ন ল'ব লগা হয়। ভনীয়েকৰ নিচিনাকৈ থাকোঁ, সহকৰ্মী হিচাপেও থাকোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ তলত যিহেতু জুবিন দাই এতিয়ালৈকে জাষ্টিচ পোৱা নাই, সেইটো জাষ্টিচ বিচৰা মানুহ বহুত কমি গ'ল দেখা পাইছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ তলত